এটা সময় আছিল, আমাৰ এটা বদ্ধমূল ধাৰণা আছিল যে কলেজ মানে আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ, বিশ্ববিদ্যালয় মানে পোষ্ট গ্ৰেজুৱেট কোৰ্চ। অৰ্থাৎ বিশ্ববিদ্যালয়লৈ গ'লে তাত MA, MSc, M.Com পঢ়িম, আৰু BA, BSc, B.Com যদি পঢ়িব লাগে তেতিয়াহ'লে কলেজত। NEP 2020 এই ৱালখন ভাঙি দিছে, কলেজ আৰু বিশ্ববিদ্যালয়ৰ মাজৰ ৱালখন ভাঙি দিছে, কৈছে এইবিলাক সব হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন। আৰু হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন ইউনিভাৰ্চিটিও আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ কৰিব আৰু কলেজেও পোষ্ট গ্ৰেজুৱেট কোৰ্চ কৰিব। যাৰ কাৰণে ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়, দুয়োখন বিশ্ববিদ্যালয়ত আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ আমাৰ আৰম্ভ হৈ গ'ল। গুৱাহাটীতো 4 year ডিগ্ৰী কোৰ্চ আৰম্ভ হৈ গ'ল। বিশ্ববিদ্যালয় এতিয়া অনলি পোষ্ট গ্ৰেজুৱেট সেইটো নহয়, বিশ্ববিদ্যালয় UG PG দুইটাৰ কাৰণে। ঠিক একেধৰণে মহাবিদ্যালয় বিলাকো এতিয়া লাহে লাহে তেওঁলোকে PG কোৰ্চ খুলিব লাগিব। কাৰণ PG কোৰ্চত মাজত কোনোবাই মোক কৈছে, আপোনালোকে দেখোন LP স্কুল খোলাৰ নিচিনাকে ইউনিভাৰ্চিটি খুলিছে, কিয় লাগে আমাক এনেকুৱা ইউনিভাৰ্চিটি? মই তেখেতক এটাই কৈছো যে মোৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি উজনি অসমৰ মূল ইউনিভাৰ্চিটি, 1000 সিট আছে এডমিশ্যনৰ কাৰণে। এই বছৰটোত মোৰ এপ্লিকেশ্যন আহিছে 7,000। তাৰমানে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে 6,000 PG এডমিশ্যনৰ এপ্লিকেশ্যন ৰিজেক্ট কৰিছে, অৰ্থাৎ তেওঁলোকক এডমিশ্যন দিব পৰা নাই। আজি অসমত কিমান ল'ৰা ছোৱালীয়ে মাষ্টাৰ্ছ পঢ়িব? অসমত চৰকাৰী বিশ্ববিদ্যালয় আছে 26খন। এতিয়া যদি প্ৰত্যেকখনৰ 1000 কেপাচিটি নাই, যদি 1000 কেপাচিটি হয়ও, তেনেহ'লে 26খন বিশ্ববিদ্যালয়ত 26,000 ল'ৰা ছোৱালীয়ে মাষ্টাৰ্ছ ডিগ্ৰী পঢ়িব, মাষ্টাৰ্ছ কোৰ্চ তেওঁলোকে কৰিব পাৰিব, তাতকে বেছি নোৱাৰে। আমি এই সংখ্যাটো বঢ়াব বিচাৰো, আৰু সেইকাৰণে আমি নতুন নতুন বিশ্ববিদ্যালয় কৰিছো আৰু মহাবিদ্যালয় বিলাকক আহ্বান জনাইছো যে আপোনালোকে ইউনিভাৰ্চিটিৰ যি চৰ্ত আছে পূৰণ কৰি কলেজত মাষ্টাৰ্ছ কোৰ্চ চলোৱাৰ কাৰণে আপোনালোকে পদক্ষেপ গ্ৰহণ কৰক। মই ভাবো ত্যাগবীৰ হেম বৰুৱা কলেজ ইয়াতে অনাগত দিনবিলাকত মাষ্টাৰ্ছ কোৰ্চ আৰু লগতে ৰিচাৰ্চ PhD কোৰ্চো চলাব পৰাকে ইয়াক সক্ষম কৰি তাৰ কেপাচিটি বিল্ডিং কৰি তেনেকে গঢ়ি তুলিব লাগিব। ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম হৈছে ইভলভিং, ইয়াত সেল্ফ ফাইনেন্স মোডতে আৰম্ভ হৈছে। এইদিনতে অসমৰ যিমানখিনি মহাবিদ্যালয়ে ITEP প্ৰগ্ৰেম পাইছে, সকলো মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ মই এখন মিটিং কৰিম যে চৰকাৰে কেনেধৰণে ITEP প্ৰগ্ৰেমটোত আমি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি কেনেকে ছাপোৰ্ট দিব পাৰো, যাতে আমাৰ অসমত, কাৰণ অনাগত দিনবিলাকত উইদাউট BEd কোনো টিচাৰ হ'ব নোৱাৰে। আৰু আমাৰ এছিষ্টেণ্ট প্ৰফেচাৰসকলে শুনি অলপ কলেজত চাকৰি পাবলৈ হলে আগতে মাষ্টাৰ্ছ প্লাছ নেট লাগিছিলে, স্লেট লাগিছিলে। কলেজখনত যদি টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম থাকে তেতিয়াহ'লে মাষ্টাৰ্ছ নেট প্লাছ BEd লাগিব। তাৰমানে BEd থকাবিলাক কলেজৰ এছিষ্টেণ্ট প্ৰফেচাৰ চাকৰিৰ কাৰণে যিবিলাকৰ BEd থাকিব, MA BEd যিসকল, তেওঁলোকে ফাৰ্ষ্ট প্ৰিফাৰেন্স পাব, যাৰ BEd নাই তেওঁলোকে প্ৰিফাৰেন্স নাপাব। বিকশিত হৈ আছে। গতিকে সেই পৰ্যায়লৈকে আমাৰ NEPৰ অধীনত উচ্চ শিক্ষাটো আগুৱাই যাব। আৰু মই ভাবো যে ত্যাগবীৰ হেম বৰুৱা কলেজ আমাৰ শোণিতপুৰ জিলাৰ উত্তৰ অসমৰ এখন অতি উল্লেখযোগ্য মহাবিদ্যালয়, আৰু এই মহাবিদ্যালয়খন অনাগত দিনত সায়েন্স, আৰ্টস, কমাৰ্চ, স্কিল এডুকেশ্যন, টেকনিকেল এডুকেশ্যন, এই গোটেইবিলাক লৈ এক বিশাল শিক্ষানুষ্ঠানত পৰিণত হ'ব। আমাৰ সহায় সহযোগিতা থাকিব।
পদ্মদাৰ এজন লিডাৰ হিচাপে তেখেতৰ লিডাৰশ্বিপ বহুত শক্তিশালী, গতিকে তেখেতৰ লিডাৰশ্বিপেও প্ৰদান কৰিব। সকলোৱে মিলি আমি ত্যাগবীৰ হেম বৰুৱা কলেজক অদূৰ ভৱিষ্যতে মই ভিজুৱেলাইজ কৰো যে 5,000 ষ্টুডেণ্টক শিক্ষা দীক্ষা দক্ষতা দিব পৰা এক বৃহৎ অনুষ্ঠানলৈ ৰূপান্তৰিত হ'ব, তাকে কামনা কৰি মই